এই বস্তুটো দেখি চিনি পাইছে চাগে, এইটো হয় ঠেকুৱা আৰু এইটো খাবলৈ বিৰাট বেছি ভাল লাগে আৰু ইয়াক বনাবলৈ আপোনাক আটা লাগে, আটাৰ ব্যৱহাৰ হয়। তাৰ কাৰণে মই ইয়াত এবাটি আটা লৈছোঁ। ইয়াত মই চেনি নিজৰ টেষ্টৰ অনুসৰি কিমানখিনি মিঠা আপোনাক লাগে। ইয়াত মই লৈছোঁ নাৰিকল, এই যে শুকান নাৰিকল থাকে যে ডাব নাৰিকল বুলি কওঁ, সেইটো অকণমান ৰুকি লৈছোঁ। ইয়াত অকণমান মই বাদাম দিছোঁ, আপুনি যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। অকণমান নাৰিকল গোটাকৈ সৰু সৰুকৈ কাটিও দিছোঁ। তাৰপিছত ইয়াত দি দিম মই তেল বা ঘি। মই ইয়াত 2-3 চামুচমান তেল দি প্ৰথমে ভালদৰে মিহলাই ল'লোঁ আটাখিনিত। আটাখিনি যেতিয়া এনেকৈ মুঠি কৰিম নহয়, মুঠি হ'ব লাগিব। তাৰপিছত নৰ্মেল পানী দি আমি ডো ৰেডি কৰিম, মানে আটাখিনি মুঠি ল'ম, যেনেকৈ আমি ৰুটি বনাবলৈ কাৰণে মুঠোঁ ঠিক তেনেকৈ। এতিয়া সৰু সৰু বলছ বনাম। তাৰপিছত এনেকৈ কৰি ইয়াত শ্বেপ দিব পাৰে, যিকোনো ডিজাইন আপুনি দিব পাৰে। এইবিলাকৰ ফ্ৰেম থাকে, যদি ফ্ৰেম নাই আপুনি এনেদৰে নিজেও ডিজাইন দি ল'ব পাৰে। এতিয়া আমি তেলত কৰিম ফ্ৰাই। ফ্ৰাই কৰোঁতে যোনটো গেছৰ ফ্লেম আছে এইটো মিডিয়াম থ'ব লাগিব, খুব বেছি হাই ফ্লেমত ফ্ৰাই কৰিব নালাগিব। এইটো ভিতৰলৈকে ভালদৰে হ'ব লাগিব। তাৰ কাৰণে 5-6 মিনিটমান লাগিব। ধুনীয়াকৈ ফ্ৰাই কৰি উলিয়াই ল'ব লাগে, যেতিয়া এনেকুৱা কালাৰ আহি যায়। আৰু সেইটো আপুনি বহুত দিনলৈকে ষ্ট'ৰো কৰিব পাৰে, বেয়া নহয়। এনেকৈ বজাৰৰ বিস্কিট কিনি খোৱাতকৈ এনেকৈ বনাই খাবচোন, যোনটো হেল্ডিও থাকে, ময়দা দিয়া নাই ইয়াত, আটা দি বনোৱা, আৰু বিৰাট টেষ্টি। এতিয়া এইটো টেষ্ট কৰি চাওঁ। এইটো গ'ল মোৰ মুখত। মজা। 1 নম্বৰ।